নমস্কাৰ। 24 ফেব্ৰুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি ধনু ৰাশি পূৰ্বষাৰা নক্ষত্ৰ একাদশী কৃষ্ণ পক্ষ সিদ্ধি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক প্ৰথমে আহিব মেঘ ৰাশি। সেউজীয়া ৰং 9 সংখ্যা। 9টাৰ পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ অলপ নজৰ ৰাখক। ব্যৱসায় দিশত ভাল দেখা নাযায়। অৰ্থক্ষেত্ৰত ভালেই, ভাগ্যৰ সহায় পাব। ভ্ৰমণত প্ৰব্লেম দেখা যায়। কাম কাজত অলপ সাৱধান হ'ব, সফলতা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ গতি বাঢ়িব। পৰি থকা কাম শেষ কৰক। কিছু টেনচন থাকিব। দাম্পত্য জীৱনত ভালেই, আপুনি এক্টিভ থাকিব। কথা বতৰা ক'ব। আইনী কৰ্মত সমস্যা আঁতৰিব। আনৰ সহায় পাব। খং ৰাগ দমাই ৰাখিব। আৱেগ নিয়ন্ত্ৰণ কৰক। আনৰ সহায় পাব। এতিয়া আহিব বৃষ ৰাশি। ক্ৰীম কালাৰ 7 সংখ্যা। 9:10 পৰা প্ৰায় 11:30, অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। মানুহ চাই চিতি বিশ্বাস কৰিব। শৰীৰ ভালেই দেখা যায়। অৰ্থৰ কিছু নাটনি। ভাগ্যৰ বৰ বেছি সহায় নহয়। ভ্ৰমণ আদি কৰিব পাৰে। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। ৰিস্ক নল'ব। আপুনি এলাৰ্ট হৈ থাকিব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। দাম্পত্য জীৱনত মোটামুটি। আইনী কৰ্মত ভালেই। আপুনি কোনো ভুল সিদ্ধান্ত ল'ব পাৰে। লক্ষ্য ৰাখিব। মানসিক ক্ষেত্ৰত অশান্তি, তিক্ততা বাঢ়িব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। সোণালী ৰং 2 সংখ্যা। 9:10 পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। শৰীৰ মোটামুটি ভাল। শৰীৰ অলপ নজৰ ৰাখিব। ব্যৱসায়ত ভালেই দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। নিজক কনফিডেন্স ৰাখিব। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। লক্ষ্য ৰাখিব। কিছু টেনচন থাকিব। নিজৰ টাৰ্গেট ছেট কৰি কাম কাজ কৰক। আনৰ দায়িত্ব ভালদৰে ল'ব। আপুনি নিৰাশ নহ'ব। কাম কাজৰ গতি বঢ়াব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 9 সংখ্যা। 9:10 পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। দিন পজিটিভ দেখা যায়। শৰীৰ অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত আজি বৰ ভাল দেখা নাযায়। ব্যৱসায় দিশত উন্নতি হ'ব। দাম্পত্য জীৱনত মোটামুটি। অৰ্থ ক্ষেত্ৰত স্থিৰতা দেখা যায়। কোনো পেণ্ডিং কাম সমাধা কৰক। কৰ্মত সফলতা পাব। আইনী কৰ্মত অলপ সাৱধান হ'ব। এক্টিভ থাকিব। বৰ বেছি ভাৱনা চিন্তা নকৰিব। নিজৰ ভেলু বঢ়াব। আনৰ জাবালাত নাথাকিব। আনে দুখ জাপি দিব পাৰে, বদনাম দিব। বিদ্যা ভালেই।
দেখা যায়। আপুনি হিচাপী হ'ব, খৰচ পাতি বাঢ়িব, এগ্ৰেছিভ থাকিব, কাম কাজ শেষ কৰি পেলাব। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া ৰং 8 সংখ্যা, 9:20 পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়, কৰ্মক্ষেত্ৰত সফলতা পাব, ধীৰ সুস্থিৰে কামত আগবাঢ়ক। আপুনি কাম কাজত সফলতা পাব পাৰে, মানসিকভাৱে চাপ থাকিব, শৰীৰ উন্নতি হ'ব, আইনী কৰ্মত ভালেই, ভ্ৰমণ আদি কৰিব পাৰে, সহকৰ্মী সহায় পাব, ব্যৱসায় দিশত ভাল লাভ হ'ব পাৰে, বিদ্যাত সফলতা, দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়, ভাগ্যৰ সহায় পাব, কথা বতৰা মিঠা ক'ব, এলাৰ্ট হৈ থাকিব, ফুৰা চকাত অলপ সাৱধান হ'ব। এতিয়া আহিব কন্যা ৰাশি। যিকোনো লাইট কালাৰ, 3 সংখ্যা, 9:10 পৰা প্ৰায় 11:30, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ভ্ৰমণত ভালেই দেখা যায়, অৰ্থৰ ক্ষেত্ৰত কিছু নাটনি, আপোনাৰ খৰচ পাতি বাঢ়িব, খং ৰাগ দমাই ৰাখিব, নৰ্মেল হৈ থাকিব, ভাগ্যৰ সহায় পাব, নিজৰ কেপাচিটি অনুযায়ী কাম কাজ কৰিব, ৰিস্ক আদি নল'ব, দাম্পত্য জীৱনত অশান্তি, আইনী কৰ্মত ভাল, বিদ্যাত ভালেই দেখা যায়, নিজৰ কনফিডেন্স বঢ়াব, মানসিকভাৱে চাপ থাকিব, পৰিয়ালৰ দায়িত্ব পালন কৰক, কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে, আনৰ কোনো জামালাত নাথাকিব, আনক দুৰ্বলতা নেদেখাব, আনে সুযোগ ল'ব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 6 সংখ্যা, 9টাৰ পৰা প্ৰায় 11:30, অলপ চাই চিতি ল'ব, শৰীৰ মোটামুটি ভাল, ভ্ৰমণৰ দিশত বৰ ভাল দেখা নাযায়, অৰ্থৰ ক্ষেত্ৰত ভালেই, টকাৰ কিছু নাটনি দূৰ হ'ব, ভাগ্যৰ সহায় পাব, আপুনি ডমিনেটিং নেচাৰ ল'ব, কাম কাজ শেষ কৰি পেলাওক, সফল হ'ব, আনক নিয়ন্ত্ৰণ কৰিব, প্লেনিং কৰি কাম কাজ কৰক, ব্যৱসায়ত উন্নতি, মানসিকভাৱে শান্তি পাব, দাম্পত্য জীৱনত বিবাদ দেখা যায়, সন্তান অলপ অবাধ্য দেখা যায়, বিদ্যাত বাধা, মনোযোগ দিয়ক, কোনো লোকক নিজৰ হাতত ৰাখিব, মিঠা কথাৰে কাম কাজ কৰক। এতিয়া আহিব বৃশ্চিক ৰাশি। বগা ৰং 3 সংখ্যা, 9:10 পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব, দিন মধ্যমীয়া, শৰীৰ অলপ নজৰ ৰাখিব, ভ্ৰমণৰ দিশত ভালেই, ব্যৱসায় দিশত মোটামুটি, বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব, আপুনি ধীৰ সুস্থিৰে আগবাঢ়ক, ভাগ্যৰ সহায় পাব, কৰ্মক্ষেত্ৰত ভবামতে কাম হ'ব, অতিৰিক্ত মানসিক চাপ নল'ব, কিছু টেনচন থাকিব, পৰিয়ালৰ বৰ সহায় নাপাব পাৰে, দাম্পত্য জীৱনত ভালেই, আইনী কৰ্মত সমস্যা দেখা নাযায়, নিজৰ দায়িত্ব পালন কৰক, বিদ্যাৰ ক্ষেত্ৰত ভাল, বন্ধুৰ পৰা আঁতৰি থাকিব, জ্যেষ্ঠজনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। অৰেঞ্জ কালাৰ 4 সংখ্যা, 9:10 পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব, শৰীৰ মোটামুটি ভাল, ভ্ৰমণত মধ্যমীয়া, ব্যৱসায় দিশত ভালেই হ'ব, ভাগ্যৰ সহায় পাব, দাম্পত্য জীৱনত অশান্তি, আপুনি এক্টিভ থাকিব,
অৰ্থৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়। কাম কাজত আপুনি সফল হ'ব, কিন্তু শত্ৰুতা থাকিব। কথা বতৰা চাই চিতি ক'ব। আশে পাশে থকা মানুহক নজৰ দিব। আইনী কৰ্মত ভাল। কিছু ক্ষেত্ৰত গোপনীয়তাই কাম কাজ কৰিব। জ্যেষ্ঠজনৰ সহায় ল'ব। দাম্পত্য জীৱনত ভালেই। নিজৰ মতে চলিব। নিৰাশ নহ'ব। আনে বদনাম আদি দিব পাৰে। আপুনি চুক কাণ খোলা ৰাখিব। আৱেগ নিয়ন্ত্ৰণ কৰিব। আপোনাতকৈ বয়সৰ পৰা সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মকৰ ৰাশি। বগা ৰং 2 সংখ্যা। 9টা 10ৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। দিন পজিটিভ দেখা যায়। শৰীৰ নজৰ ৰাখিব। বিশেষভাৱে সন্তান। ব্যৱসায় দিশত মধ্যমীয়া। অৰ্থৰ ক্ষেত্ৰত নাটনি দূৰ হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। চাকৰি ক্ষেত্ৰত সন্তুষ্টি নাপাব। আপুনি যিমান কৰিলেও গুৰুত্ব নাপাব পাৰে। মানসিকভাৱে সহায় নাপাব পাৰে। খং ৰাগ দমাই ৰাখিব। আইনী কৰ্মত ভাল। পৰিয়ালৰ সহায় নাপাব পাৰে। বিদ্যাত মধ্যমীয়া। কথা বতৰা চাই চিতি ক'ব। এলাৰ্ট থাকিব। বেছি লোকৰ লগত নাথাকিব। বিবাদ আদি হ'ব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। আনে খং ৰাগ তোলাব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। সেউজীয়া ৰং 3 সংখ্যা। 9টাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত ভবামতে কাম কাজ হ'ব। শৰীৰ মোটামুটি ভাল। ব্যৱসায়ত অযথা খৰচ বাঢ়িব। আপুনি নজৰ দিব। ভ্ৰমণ আদি কৰিব পাৰে। ৰিস্ক ল'ব। কাম কাজত সফলতা পাব। ভাগ্যৰ সহায় পাব। আনক গুৰুত্ব পাব। কিছু টেনচন থাকিব। বিদ্যাৰ ক্ষেত্ৰত বাধা। দাম্পত্য জীৱনত অশান্তি। পৰিয়ালৰ সহায় কৰক। কিছু সুযোগ সন্ধানী লোক আশে পাশে আছে। লক্ষ্য ৰাখিব। আইনী কৰ্মত সমস্যা দেখা নাযায়। ওপৰ মহলৰ লগত সম্পৰ্ক ৰাখক। নিজে আগবাঢ়ক। এতিয়া আহিব মীন ৰাশি। হালধীয়া ৰং 3 সংখ্যা। 9টাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভালেই। দাম্পত্য জীৱনত ভালেই। চাকৰিত দায়িত্ব বাঢ়িব। মানসিক চাপ বাঢ়িব। পৰিস্থিতি অনুযায়ী কাম কাজ কৰক। ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত ভাল। পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। লক্ষ্য ৰাখিব। আপুনি এলাৰ্ট থাকিব। চুক কাণ খোলা ৰাখিব। অৰ্থৰ ক্ষেত্ৰত নাটনি থাকিব। আইনী কৰ্মত সমস্যা দেখা যায়। কোনো লোকক নজৰ দিব। বিদ্যাত সফলতা। আপুনি পজিটিভ থাকিব। নিজৰ কনফিডেন্স ৰাখিব। য'ত প্ৰয়োজন তাতহে থাকিব। আনৰ কোনো জামালাত নাযাব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। নিজৰ বুদ্ধি প্ৰয়োগ কৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।